আমার আরক্ষী সঞ্চালক প্রধান শ্রী ভাস্कर ज्योति महंत डांगरियाए ভাবিছে মানে বর্তমান 350 সাব ইন্সপেক্টর্স অসমত প্রবেশন কৰি আছে এই 350 সাব ইন্সপেক্টর তো অসম পুলিচৰ 52 ব্যাচ আৰু 53 ব্যাচ মিলাই পেলাই 53 ব্যাচত মাত্ৰ 10 জন মানুহ আছে বাকি 340 মানুহ 52 ব্যাচত আছে এই 350 মানুহ বৰ্তমান অসমত বেলেগ বেলেগ জিলাত ট্ৰেইনিং কৰি আছে এই 350 সাব ইন্সপেক্টৰ্ছ তো 2017 পৰা তেওঁলোকৰ ট্ৰেইনিংটো আৰম্ভ হৈছে এক বছৰটো তেওঁলোকে PTC ডেৰগাঁৱত ট্ৰেইনিং কৰিছে তাৰ পাছত 2018 অক্টোবৰ মাহত 24 অক্টোবৰ 2018 এই 350 সাব ইন্সপেক্টৰবিলাকক বেলেগ বেলেগ ডিষ্ট্ৰিক্টত পোষ্টিং দিয়া হৈছে ট্ৰেইনিঙৰ বাবে এই বছৰ 24 অক্টোবৰত তেওঁলোকৰ এই 2 বছৰ ফিল্ড ট্ৰেইনিঙো শেষ হৈ আছে মানে টোটাল 3 ইয়াৰ্ছ ট্ৰেইনিংটো শেষ হৈ আছে তো আমাৰ DGP ছাৰে ভাবিছে সবক এটা ভালকৈ এছেছমেণ্ট কৰিব লাগিব তেওঁলোকৰ মানে লেভেল অফ লাৰ্নিং কেনেকুৱা হৈছে মানে কিবা লুপ হোলছ আছে নেকি আমি কিবা ঠিক কৰিব লগা আছে নেকি এইবিলাক